ভারতবর্ষৰ সর্বকালৰ সর্বশ্রেষ্ঠ চলচ্চিত্ৰ জগতৰ সংগীত পৰিচালক তেওঁক আজি আমালোকে স্মৰণ কৰি আছোঁ। তেওঁৰ আজি মৃত্যুবাৰ্ষিকী। আমালোকে আৰ.ডি. বৰ্মন ফেন্স ক্লাব ধুবুৰীৰ পৰা এই মূৰ্তিটো 2019 চনত স্থাপন কৰিছোঁ আৰু এইটো আমাৰ উন্মোচন কৰিছিল পুলক বেনাৰ্জী সাহেবে, বিশিষ্ট গায়ক, আৰু জে.পি. দাস সাহেবে। আমাৰ এই আৰ.ডি. বৰ্মন ফেন্স ক্লাবটো প্ৰতিষ্ঠা হৈছিল 2016 চনত। আমি প্রতিবারে জন্মদিন আর মৃত্যুদিন পালন করি। এইবেলি আগামীবার যেটা আমার হবার জন্মদিনত আমালোকে কেইটা উদ্যোগ হাতত লৈছোঁ, যেনে গিটাৰ কম্পিটিশ্যন। গিটাৰ মানে আৰ.ডি. বৰ্মনৰ স্কুলৰ কম্পিটিশ্যন হ'ব তাতে গিটাৰত, আৰু বেলেগ চিত্ৰাংকন প্ৰতিযোগিতা, আৰু আমাৰ স্বচ্ছ ভাৰতটো আছেই। আজি যেনেকুৱা হ'ল স্বচ্ছ ভাৰত আমাৰ অনুষ্ঠান কৰিলোঁ, এই পাৰ্কটো পৰিষ্কাৰ কৰিলোঁ। আৰু আজি সন্ধিয়াত আছে আমাৰ দ্বীপ প্ৰজ্বলন, বন্তি প্ৰজ্বলন আছে আজি।